ৰাতি নহয় প্ৰায় ৰাতিপুৱা বুলি ক'ব লাগিব 4:38ত মোৰ এনেকৈ এডিটিং কমপ্লিট হৈ গ'ল আৰু নেক্সট দিনাখন ৰাতিপুৱা এনেকৈ ওলাই আহিলো আৰু এই কণমানি কইনাজনীৰে আছিলে আজি তুলনীৰ ৰিচেপশ্যন পাৰ্টি। হেল্ল' এভৰিৱান, মই ফটোগ্ৰাফাৰ কংকন জেবি পুনৰ স্বাগতম জনাইছো আন এটি মিনি ব্লগত। এইফালে মই আহি পাই গ'লো সৰবুক আৰু গান্ধী ভৱনৰ ওচৰতে থকা জুবিন দা প্ৰতিমূৰ্তিত জয় জুবিন দা বুলি কৈ আজিৰ লোকেশ্যনলৈ আগবাঢ়িলো। চাওঁতে এইফালে আজিৰ লোকেশ্যন আহি পাই গ'লোহি আৰু আজিৰ লোকেশ্যনটো হৈছে সৰবুকৰ মেধিপাৰা। গেটৰ সন্মুখতে বগেনভিলিয়া ফুলৰ গছডাল কিবা এটা ভাল লাগিছে নহয় জানো। আমাৰ বাবলু দা ফেমাছ ফুচকা তেখেতৰ না বাবলু দা কিবা ক'ব আপুনি? এইজন হৈছে বাবলু দা আৰু তেওঁৰ পুচকা কিন্তু সৰবুগত বহুত বেছি বেষ্ট লাগে দেই। মানুহজনে কেমেৰাৰ আগত অলপ লাজ কৰি দিল বাৰু, যি কি নহওক মই আহি পাই গ'লো এয়া লোকেশ্যনৰ ভিতৰত আৰু চাওকচোন আজিৰ ভেন্যুটো। চাওঁতে এইফালে 1 বাজি পাৰ হৈ গ'ল আৰু এনেকৈ ৰিচিপশ্যনত নিমন্ত্ৰণ থকা মানুহবিলাক আহিব আৰম্ভ কৰিলে আৰু এইজনীয়ে হৈছে আজি সন্মানী কইনাজনী। ময়ো বাৰু ৰিচিপশ্যনত ফটো কামত লাগি আছো আৰু এনেকৈ চাওকচোন কিমান মানুহে গৈছে। অলপ সময় পিছতে এনেকৈ সন্মানী কইনাজনীকো লৈ আহিলো বাহিৰত আৰু এনেকৈ লৈ আছো বাহিৰত ফটো। হৈ গ'ল এনেকৈ ৰিচিপশ্যন খতম আৰু ময়ো এনেকৈ ঘৰত যাবৰ কাৰণে ওলাই আহিলো আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰিব আৰু মোক ফ'ল' কৰিব নাপাহৰিব। আজিলৈ এৰিলো, বাই বাই।